আজি আপোনাৰ যুৱ ছাত্ৰ পৰিষদে সম্বৰ্ধনা জনাই কি ক'ব আপুনি এই উপলক্ষত? খুব ভাল পাইছোঁ, এইকাৰণে পাইছোঁ যে প্ৰকৃতাৰ্থতে সমাজ এখন পৰিচিত সুন্দৰ সমাজ নিৰ্মাণ কৰিবৰ কাৰণে শিক্ষকসকলে মানৱ সম্পদ গঢ়িবৰ কাৰণে যি শিক্ষা দিয়ে, সেই শিক্ষা দিয়া শিক্ষকসকলক আজি সকলোৱে সন্মান জনাব বিচাৰিছে। প্ৰকৃতাৰ্থতে মোক যি অভিনন্দন বা শুভেচ্ছা জনাইছে, ই মূলতঃ গোটেই অসমৰ শিক্ষক সমাজক সন্মান জনোৱাটো বনাইছে। গতিকে মই জাতীয়তাবাদী ছাত্ৰ সন্থাৰ যুৱ ছাত্ৰ পৰিষদৰ সকলো সদস্যকে মোৰ ফালৰ পৰা মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ধন্যবাদ। এতিয়া মানে নোৱাৰি ব্যক্তিসকল যিটো মাতি আছিলে সেইটো আপোনালোকে জানে ক'ব মই সন্মান জড়িত থাকি মই 1984 মোৰ পঞ্চায়ত ছাত্ৰ ছেক্ৰেটাৰী আছিলোঁ। অঞ্জন জেনেৰেটৰী বাকী আমাৰ কথা সম্পাদক আৰু আমাৰ জেবিকাটো জানেই আজি বিশেষকৈ ধৰক শিক্ষক দিৱস আমাৰ চেণ্ট্ৰেল কমিটিৰ পৰা এটা গাইডলাইন আহিছিলে যে আগশাৰী যিসমূহ কলেজ বিশ্ববিদ্যালয় আছে গৈ পেলাই শিক্ষকে হওক দিয়া চিন্তা কৰা হৈছিলে। সেই উদ্দেশ্যৰ আগতে আমি জিলা কমিটি হওক প্ৰথমতে আপোনাৰ ওচৰলৈকে আহিছে সুবিধা হোৱা নাছিলে, আজি সুবিধা এটাও ধৰক শিক্ষক দিৱসৰ উপলক্ষতে, গতিকে আমি সকলো আহিছোঁ। তাৰমানে আমাৰ বিশ্ববিদ্যালয়খন এতিয়া বিশ্ববিদ্যালয়ৰ মানুহ মই এজনহে আছোঁ অকলে। এতিয়া একচুৱেলি গভৰ্ণমেণ্টে আমাক দায়িত্ব দিছে কাগজ পত্ৰ কামখিনি কৰিব, কিন্তু 2 বছৰমান লাগিব, মানে প্ৰায় 72খনমান অৰ্ডিনেঞ্চ পাছ কৰাব লাগিব। আৰু খুব অলপমান ভুল কৰিলে বেয়া হৈ যাব, কাৰণ 100 বছৰৰ কাৰণে এখন 1000 বছৰ গভৰ্ণৰে কৈ দিয়া নাই। আজি যাম তেওঁলোক কৰিবলৈ তেওঁ কমিটি এখন দিব, স্পীকাৰৰ মেম্বাৰ থাকে, UC মেম্বাৰ থাকে, তাৰপিছত অৰ্ডিনেঞ্চ আহিব। এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰোঁতে মিলোতে মানে 2 বছৰ EC হোৱাৰ পাছত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।